মই শুনা মতে আপোনাৰ পত্নী আমাৰ নিউজ লাইভ চেনেলৰ মালিক আমাৰ কি কয় প্ৰাইডিটছ এণ্টাৰটেইনমেণ্টৰ CMD আমাৰ সন্মানীয় ৰিণিকী বৌৱে বোলে সেই গোটেই ফাংচনটোত আপোনাৰ কি কয় ফেশ্বন শ্ব'টোত জড়িত আছিলে আৰু ফেশ্বন শ্ব'ত জড়িত নহয় অকল জড়িতই নহয় বোলে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈ গৈ ঘটনাটো ওলালে তাৰ পাছতো বোলে সেই ফেশ্বন শ্ব'টো চলি আছিলে গতিকে তদন্তৰ মাজলৈ ডেফিনেটলি এইবিলাকৰ কথা আহিব CBI তদন্ত হ'লে এইবিলাকো আহি যাব ফাইনেন্স কোনে কোনে কৰিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই যেতিয়া বহুত কথা কৈ আছে পবিত্ৰ মাৰ্ঘেৰিটাই এইবিলাক এই ফাংচনবিলাকৰ কাৰণে ফাইনেন্স কৰি দিয়াত সহায় কৰিছিলে নে নাই ফাইনেন্স কৰি দিয়া এইবিলাক কথাত সহায় কৰিছিলে নে নাই আৰু কোনোবা এজন লৰাই যে কেছ দিলে যে হেৰি কি সিন্ধিয়া আমাৰ মন্ত্ৰী কি সিন্ধিয়া আছিলে মানে আমাৰ হেৰিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ NECৰ মন্ত্ৰী তেখেতৰ ওপৰত যে কেছ দিলে তেওঁলোকৰ সেই ডিপাৰ্টমেণ্টেও মানে স্পন্সৰ কৰা বুলিতো তেওঁ কেছ দিছে কোন কোন ডিপাৰ্টমেণ্টে পইচা দিছিলে কিয় দিছিলে সেই আপোনাৰ শ্যামকানু মহন্তৰ এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল এইটোৰ পৰা আমাৰ অসমৰ কি লাভ হৈছে শ্যামকানু মহন্তই কেনেকৈ গৈ আপোনাৰ বিদেশী কোনোবা ইনভেষ্টৰছৰ লগত কথা পাতিব পাৰে কিনো আপোনাৰ চৰকাৰৰ কাম নহয় নেকি এইবিলাক চৰকাৰ ইনভেষ্টমেণ্ট বিচাৰিব নে কোনোবা ব্যক্তি আপোনাক বিচাৰি আনি দিছে শ্যামকানু মহন্তই কি আপোনাক ইনভেষ্টমেণ্ট বিচাৰি আনি দিছে নেকি এতিয়া এইবিলাক কথা লুকুৱাবৰ কাৰণেতো আপুনি CBIলৈ যাব নোৱাৰে নহয় জানো আমি কৈছিলোঁ যে তদন্তটো হওক নাম্বাৰ 1 CBIৰ কিন্তু তদন্তটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত হওক এতিয়া CBI লাংফাং কৰিব নোৱাৰে আমি জানো যে CBIও 2 নম্বৰী আমি জানো যে CBI গণ্ডগোল কৰে আমি জানো যে CBIক আপোনালোকে পৰিচালনা কৰে কেন্দ্ৰীয় চৰকাৰ আৰু CIDক আপুনি পৰিচালনা কৰে CIDক আপুনি যি ক'ব সেইটোৱে হ'ব এই CIDয়ে তদন্ত কৰিব নোৱাৰে আপুনি কোৱাটোৱে তেওঁলোকে লিখি দিব আমি জানো নহয় আপোনাৰ কথাবিলাক আপুনিতো গাঁওবুঢ়াৰ নিযুক্তি আপুনিয়ে দিয়ে হয়নে নহয় VDPও চাগে কাক ৰাখিব লাগিব আপুনিয়ে কয় গতিকে আপোনাৰ অসমততো আৰু কোনো গণতন্ত্ৰ নাই কোনেওতো শুদ্ধ তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই আপোনাৰ পত্নীৰ বিষয়েতো তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই কোন কোন মন্ত্ৰীয়ে এই গোটেই ফাংচনটোৰ কাৰণে পইচা দিছিলে সেইটোৰ তদন্ত কৰিবৰ কাৰণে স্বাধীনতা দিব নেকি আপুনি CIDক কওক সেইটোতো উলিয়াব লাগিব ন সেইটোতো উলিয়াব লাগিব হয়নে নহয় কওক CBIকটো আপুনি সেইবিলাক কৰিবলৈ নিদিয়ে CIDৰ জৰিয়তে আপুনি এখন FIR দিয়াইছে যে অৰ্থনৈতিক কেলেংকাৰী আছে মই জানো যে আপুনি এই FIRখন অকল এটা কামৰ কাৰণে দিয়াইছে মই যেটো বুজি পাইছো হেতু হল যে এই কেছটোত আপুনি যেটো দুৰ্বলকে বনালে প্ৰথমতে কেছটো এই কেছটোত যদি বেল পাই গুচি যায় তেতিয়াহলে মানুহে আপোনাক খুদাই নেৰিব আৰু যাতে তেওঁক আৰু দুদিনমান ৰাখি দিব পাৰে তাৰ কাৰণে আপুনি এই অৰ্থনৈতিক কেলেংকাৰী কেছটো আপুনি নিজৰ হাতত ৰাখি যাতে দুদিনমান আৰু বেল পাব নোৱাৰে তাৰ কাৰণেহে কাম কৰিছে তাৰ বাহিৰে মোক এটা কথা কওক যে তাৰ বাহিৰে প্ৰকৃত অৰ্থত জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আপোনাৰ আন্তৰিকতা আছেনে যদি আন্তৰিকতা আছে জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকক লৈ আপুনি ইমান হাল্লা কিয় লগাইছে কিয় জেল দিছে যদি আন্তৰিকতা আছে ইয়াৰ মাজত ধৰ্মৰ বিভাজন কিয় আনিছে হিন্দুৱে ভাল পাব নে মুছলমানে ভাল পাব এইবিলাক কথা কিয় আনিছে কি দৰকাৰ কওক আজিৰ দিনটো আজি কেদিনমান অসমৰ মানুহ সব শান্তিত আছে সব দুখত আছে যদি এটা শান্তিত আছে যে আপুনি হিন্দু মুছলমান কৰিব পৰা নাই আপুনি অসমত সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰিব পৰা নাই সব মানুহ সুখত আছে এইটো কথাত সব অসমৰ মানুহ খুদক যে অসমখন অকমান ডেমক্ৰেটিক হৈছে কিদিন জুবিন গাৰ্গৰ কাৰণে মাত পাতিব সবে পাৰিছে অকমান ডেমক্ৰেটিক হৈছে হয়নে নহয় কওক আপুনি হ্যাঁ সব মানুহ আপুনি খুদক যিজন মানুহকে খুদিব সবে ক'ব যে এই মানুহটোৰ উৎপাতটো কমিছে কিদিন কিন্তু আপুনি হেতুক লুটিয়াবৰ কাৰণে যেনেকৈ আপুনি কান্দোলনটোক লুটিয়াই দিছিলে মোক জেলত ভৰাই কান্দোলনটো লুটিয়াইছিলে সব কাহিনী জানো আপুনি কোন কোন সংগঠনৰ লগত কি কথা পাতিছিলে ৰাতি 1:30 বজাত কি কথা পাতিছিলে 12:30 বজাত কি কথা পাতিছিলে কেনেকৈ বাকি কাৰ লগত কি কৰিছিলে মোক কেনেকৈ ফচাইছিলে সব কথা জানো তো গতিকে মই একদম খাৰাং খাজ এটা কথা কৈছো যে হয় ৰাইজৰ দলে CBI তদন্ত বিচাৰিছিলে আৰু সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদাৰকীত বিচাৰিছিলে কাৰণ বিদেশত হোৱা তদন্ত সেই কাৰণে বিচাৰিছিলো আমি
যদি আপুনি ভাবে যে CBI তদন্ত দিলে হেৰিয়াৰহে ভাল হ'ব কি কয় শ্যামকানু মহন্তক নালাগে তেতিয়াহ'লে CBI তদন্ত নালাগে কিন্তু আপোনাৰ CIDয়ে যাতে লাষ্টত যাতে এনেকুৱা নহয়গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনাৰ CIDয়ে অকল ইলেকশ্যনৰ দিনটোলৈকে এই কি নাম কি মহন্ত আপোনাৰ শ্যামকানু মহন্তক ইলেকশ্যনৰ দিনটোলৈকে ৰাখিলে আৰু ইলেকশ্যন পোৱাৰ পাছত শ্যামকানু চব ধোৱা তুলসীৰ পাত আৰু নেক্সট বাৰ ইলেকশ্যনত আপোনাৰ পাৰ্টিৰ পৰাই শ্যামকানু আকৌ MLA খেলিলে এইটো যাতে নহয়গৈ এইটো যাতে নহয়গৈ সেইকাৰণেহে আমি লাগি আছোঁ আমি এনেইতো CBI আমাৰ কি CBIৰ লগত কিবা মেটেৰিয়েলেই আছে নে আৰু শ্যামকানু বোলা মানুহটো সুধি চাব মোক মোৰ নামটো শুনিলে মানে তেওঁ কেনেকুৱা লাগে মোৰ নামটো কিমান বেয়া পাই সুধি ল'ব তেওঁ ককায়েকক মই মাজতে আমাৰ তাত ঠিকাৰ কাম কৰিছিলে ৰাস্তাটো ইমান বেয়াকৈ বজাইছিলে নহয় মই ইমান গালি পাৰিলোঁ মোক কিমান বেয়া পায় গতিকে মই আপোনালোকক এটা কথা কওঁ কাইলৈ মোৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো হৈছে আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে আমি সঁচা ন্যায় দিব লাগিব